everyone, welcome back to my channel RMB to Tech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এটা খুব গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট এটা ভেকেন্সিৰ ওপৰত আৰু এই ভেকেন্সিটো ওলাইছে নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচন লিমিটেড নিপট ওলাইছে আৰু কোন প্ৰফাইলত ওলাইছে কোন ব্যক্তি এলিজিবল গোটে হবিয়েক আমি এডভাৰটাইজমেন্টটো চাম আৰু নিপকো হৈছে এটা সেন্ট্ৰেল পাব্লিক সেক্টৰ আন্ডাৰটেকিং PSU হয় তো বাকিখিনি আপোনালোকে এবাৰ চাই ল'ব নিপকো কি কৰে নকৰে কিন্তু এতিয়া আমাৰ মেইন যোনটো ফোকাস হল কি পোষ্ট ওলাইছে আৰু এজ কিমান এটা পোষ্ট ওলাইছে গোটেইখিনি আমি ডিসকাস কৰিম পোষ্ট ওলাইছে এক্সিকিউটিভ ট্ৰেইনি ইলেক্ট্ৰিক্যাল মেকানিক্যাল E2 গ্ৰেডত ওলাইছে আৰু স্কেল বেসিক হৈছে 50000 পৰা 160000 আৰ্ন ৰিজাৰ্ভত 11টা SC 4টা ST এটা টোটাল ওলাইছে 16টা আৰু এজ লিমিট দিছে নৰ্মাল তেওঁলোকে দিছে আৰ্ন ৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে 30 আৰু ST SC কাৰণে 35 তো আপোনালোকে দেখিছে আজিকালি বয়সবিলাক বহুত কম কৈ দিয়ে এটো কাৰণে কম বয়সতে পাস কৰিলে ভালদৰে চাকৰিটো আপোনালোকে ল'ব পাৰে কিন্তু আজিকালি তো কৰবাত 27 ইয়াৰ্স কৰি দিছে আচ্ছা যি কি নহওক বাৰু নেক্সট এডভাৰটাইজমেন্ট ওলাইছে এক্সিকিউটিভ ট্ৰেইনি ফাইনান্স E2 ওলাইছে 50000 ৰ পৰা 160000 বেসিক আৰু আৰ্ন ৰিজাৰ্ভত ওলাইছে 4টা EWS ত ওলাইছে 2টা টোটাল ওলাইছে 6টা আৰু 30 ইয়াৰ্স আৰ্ন ৰিজাৰ্ভৰ কাৰণে ওলাইছে নেক্সট ইয়াত অনলি আৰ্ন ৰিজাৰ্ভ আৰু EWS ৰ কাৰণে ওলাইছে OBC এইবিলাক ST SC ক্যান্ডিডেটৰ কাৰণে ওলোৱা নাই নেক্সট এক্সিকিউটিভ ট্ৰেইনি হিউম্যান ৰিসোৰ্স HR ত ওলাইছে সেম E2 লেভেলতে আৰু স্কেল অফ পে দিছে 50000 ৰ পৰা 160000 আৰ্ন ৰিজাৰ্ভত এটা EWS ত এটা টোটাল 2টা আৰু বয়স হৈছে 30 ইয়াৰ্স কোৱালিফিকেশন কি লাগিব ফুল টাইম ব্যাচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং যিসকল ব্যক্তি ইলেক্ট্ৰিক্যাল মেকানিক্যাল হয় তেওঁলোকে 65 মার্কস পাব লাগিব বাকি ST SC কাৰণে 55% ইন গেট নেক্সট এক্সিকিউটিভ ট্ৰেইনি E2 গ্ৰেডত ওলাইছে মাস্ট have passed the final exam of CA or CMA CA বা CMA হলে হৈ যাব নেক্সট HR ৰ কাৰণে তেওঁলোকে বিচাৰিছে MBA ফুল টাইম MBA or post graduate diploma in personal and administration industrial relation human resource development HR management of minimum 2 years 65 marks percentage পাব লাগিব আৰু বাকিখিনি আপোনালোকে চাই ল'ব কি দিছে নেক্সট তেওঁলোকে দিছে selected candidates will be placed in the IDA pay scale 50000 পৰা 160000 আৰু কি পাব PF ESSC কি পাব তেওঁলোকে গোটেইখিনি দি দিছে এখিনি আপোনালোকে নিজে চাই ল'ব প্লেসমেন্ট আমি চাই লওঁ selected candidates shall undergo 1 year training at any one or more locations of the corporation তাৰপিছত তেওঁলোকক anywhere posted দিব পাৰে এটো এটা ইম্পৰ্টেন্ট আৰু relaxation and concession যেটো as per government of India যেটো গাইডলাইনস হেমত আপোনালোকে রিল্যাক্সেশন পাবো নেক্সট ইম্পর্টেন্ট পয়েন্ট হৈছে বন থাকিব ইয়াতে লিখি দিছে that selected candidates will be required to execute a non-transferable service agreement and surety bond on non-judicial stamp paper of the requisite value duly executed by him or her and a surety of a person of satisfactory and adequate means for an amount not exceeding 2,50,000 2,50,000 in case of general candidate and EWS আৰু বাকি ব্লকৰ কাৰণে ST SC কাৰণে 1,25,000 এটো বহুত ইম্পৰ্টেন্ট ক্লজ তেওঁলোকে দিছে selection procedure কেনেকৈ হ'ব the selection process will consist of scrutiny of online application and online personal interview of shortlisted candidates as decided by the management only interview হ'ব আৰু আপোনালোকে নেপকো সাইটত যাব লাগিব আৰু বাকিখিনি আপোনালোকে পঢ়ি ল'ব কি ডকুমেন্টস আপলোড কৰিব লাগে না লাগে গোটেইখিনি আৰু বাকি about the interview আপোনালোকে দিছে গেটৰ স্কোৰ মতে চাব CMA ফাইনাল যেটো মার্কস এটো মতে চাব গোটেইখিনি আপোনালোকে পঢ়ি ল'ব the personal interview consists of GK aptitude extracurricular activities professional specific knowledge গোটেইখিনি আপোনালোকে ইম্পৰ্টেন্ট হয় এই পইণ্টটো বহুতে ইম্পৰ্টেন্ট ইন্টাৰভিউত কি সুধিব পাৰে এটো কাৰণে মই এক্সট্ৰা মাৰ্ক কৰি দিছো বাকি হাউ টু এপ্লাই আপোনালোকে চাই ল'ব পাৰে অনলাইন কেনেকৈ এপ্লাই কৰিব লাগিব and candidates who have passed the final examination of CA/CMA only shall apply for the respective post against this advertisement. It is important point. কোনোবাই যদি appear হৈছে ফাইনাল তেওঁলোকে নহয় যোনে পাস কৰিছে তেওঁলোকে বাকি ইলেক্ট্ৰিক্যাল মেকানিক্যাল কিনি গেটৰ স্কোৰ মতে তেওঁলোকে পাব আৰু candidates belonging to general OBC আৰু EWS আপোনালোকৰ non refundable fee 560 আৰু বাকিখিনি ST SC PWD ক্যান্ডিডেটৰ কাৰণে কোনো ধৰণৰ ফি নাই সো এইখিনি হৈছে ইম্পৰ্টেন্ট আপোনালোকৰ পইণ্টস এইখিনি আৰু সবতকৈ ইম্পৰ্টেন্ট হৈছে 8 জুনৰ পৰা তেওঁলোকে দিছে এন্ড ক্লোজ অন 28 জুন
আৰু যিসকল ব্যক্তিয়ে এপ্লাই কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে কৰি দিব। ইয়াত আপোনালোকৰ গোটেই ষ্টেপখিনি লিখি থোৱা আছে। আপোনালোকে বিফৰ এপ্লাইং গোটেই ষ্টেপবিলাক পঢ়ি ল'ব। কি আপোনালোকে কেনেকৈ কিমান KB আপলোড কৰিব লাগিব, চাইন টু ফটো গোটেইখিনি, আপাৰ এজ লিমিট কেনেকৈ কেলকুলেট কৰিব লাগিব, এই গোটেইখিনি আছে। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ, বাই বাই এণ্ড টেক কেয়াৰ।